চবকে থেংক ইউ নকওঁ যিবিলাকে হেল্প কৰিছে এনেইতো ইমান ডাঙৰ হস্পিটেলত থোৱা আমাৰ সাহসে নাই বাৰু হয়নে 5-6 দিনে হ'ল ভেণ্টিলেটৰত আছে মানে অক্সিজেন লেভেলটো ডাউন হোৱাৰ কাৰণে ভেণ্টিলেটৰ দিয়া গ'ল আজি তৃতীয় দিন আজি এতিয়া আকৌ হস্পিটেলত যাব ওলাইছোঁ মানে আমাৰ ঘৰৰ বেলেগ মেম্বাৰ কেইটামান লৈ কিনে ডক্টৰে কৈছে যে মানে ভেণ্টিলেটৰ দিব লাগিব ভেণ্টিলেটৰত দিয়া গৈছে আৰু খুৰাই ভণ্টিক চাৱা নাই সেইকাৰণে যাব ওলাইছে আজি আৰু ঘৰত কোনো নাই যিহেতু পিলিয়ে ভাতটো বনাইছে আৰু এতিয়া আমি যাই থাকিম আৰু হস্পিটেলত লাগি গোটেইকেইটা মৰম কৈ দিওঁ মৰম মৰম গোটেই পৰিয়ালটোৱে ভগৱানকে চিন্তা কৰি আছো আৰু তাৰ বাহিৰে উপায় নাই আৰু ইয়াতে কাম কৰে মানে কথাখিনি ক'লা আৰু চালিনে নাই কি হৈছে মাতে নেকিটা দুখা চকু মেলিছিনে নাই চকু চকুটো মিলি চাইছে টোপনি অহা বেজি দি থৈছি শুনছা কালিতকে ভাল হৈছে গম পাইছা না নাই এই কুৰ্মা খোৰ কালিতকে ভাল হৈছে তো মানে ইমান এটা ডাঙৰ ক্ৰিটিকেল নহ'ল হয় কিন্তু মানে বেলেগ এখন হস্পিটেলত অলৰেডি মানে 2 দিন ফাঁচাই থৈ দিয়াৰ কাৰণে মানে এইটো ক্ৰিটিকেল হ'ল এওঁলোকৰ নাৰায়ণ হস্পিটেলত ডক্টৰে কোৱা মতে কি চিৰণ বল পানী দিয়ে বল বল ককা বহি আছে গোটেইবিলাক বহি আছে ইয়াতে থকা চব বহি আছে ককা বহি আছে যায় নেকি ডিউটি শেষ নে লগ পোৱা নাই এতিয়ালৈকে মাতিম বুলি কৈছে নাই মাতিম বুলি কৈছে ঠিক আছে লগ পাম দিয়া কালিতো ডিউটি আছে নাযাওঁ এই ভাই খবৰটো সকলোৱে পাইছে আৰু সেইকাৰণে সকলোৱে খবৰ ল'বৰ কাৰণে আহিছে আৰু লগতে আমাৰ আকুট বিকুটো আহিলে বহুত বেছি ভাল লাগিল ভাই আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে সুস্থ হয় আপোনালোকেও প্ৰাৰ্থনা কৰিব আৰু নিশ্চয় যিহেতু হস্পিটেলখন ভাল বুলি শুনি আছোঁ নিশ্চয় ভাল হ'বই আপোনালোকৰ খালি আশীৰ্বাদ লাগিব ভিডিঅ' বনাবৰ কাৰণে এইকেইদিন ইচ্ছা নাই কিন্তু তথাপিও মানে ভিডিঅ' বনাইছোঁ এটা কাৰণতে মানে যেহেতু ভিডিঅ' বনোৱাই কাম আপোনালোকে জানে সেইকাৰণে ভিডিঅ' বনাইছোঁ আৰু ভণ্টি হস্পিটেলত আছে মই আহিলোঁ অলপমান ৰেষ্ট কৰিবৰ কাৰণে আৰু এতিয়া মানে ভাড়া এটা মাৰিব যাম কলাইগাঁও আৰু ভাড়া এটা মাৰিলে কিমান পায় আপোনালোকে জানে তেলৰ খৰচাই মিলি কিনে কিবা এটা খৰচা ওলাই থাকিব আৰু গাড়ীখনত যিহেতু কিস্তি দিব লাগে এখন হ'ল কলাইগাঁও নৱোদয় আৰু এইবিলাক বহুত গাড়ী মানে নৱোদয়ৰ মানে আজিৰ পৰা গৰমৰ বন্ধ 45 দিন মানে ডেৰ মাহ গোটেই ষ্টুডেণ্টবিলাক নিব আহিছে যিহেতু ইয়াতে হোষ্টেল চব থাকে স্কুলখন বহুতেই বেছি ভাল আৰু ইয়াতে এতিয়া বৰ্তমান বহি আছোঁ আৰু তাকে হস্পিটেলৰ লগত কণ্টেক্টো কৰি আছোঁ 10% এটা মানে ইম্প্ৰুভ হৈছে আগতকৈ 5-6 দিনে হ'ল ভেণ্টিলেটৰত আছে মানে অক্সিজেন লেভেলটো ডাউন হোৱাৰ কাৰণে ভেণ্টিলেটৰ দিয়া গ'ল আৰু যিহেতু মানে লাঞ্চত কামিহাৰা 3ডাল ভাঙিছে ভাঙাৰ কাৰণে লাঞ্চত অলপ প্ৰব্লেম হোৱাৰ কাৰণে উশাহ নিশাহ ল'ব অসুবিধা সেইকাৰণে ভেণ্টিলেটৰ দিছে আৰু ব্ৰেইনটো বৰ্তমানলৈকে মানে ষ্টেবল হৈছে আৰু এতিয়া ইম'শ্যনছখিনি মানে আহি গৈছে সম্পৰ্কীয় মানুহ গ'লে কান্দিব খোজে কান্দে বা চিনি পাইছানে এনেকুৱাকৈ ক'লি মানে তাই ভণ্টিয়ে মানে এই ইংগিতটো দিয়ে আৰু সেইখিনি বস্তু ভাল লাগিছে সেইকাৰণে 10% ইম্প্ৰুভ হোৱা বুলি কৈছোঁ আৰু ডক্টৰে কৈছে আৰু মানে ট্ৰিটমেণ্টটো হেৰি হ'ব এই অলপমান লং প্ৰচেছৰ হ'ব আৰু প্ৰাইভেট হস্পিটেল লং প্ৰচেছ হ'লে কিমানখিনি পইচাৰ যায় আপোনালোকে গমে পায় আৰু ESI কাৰ্ডখন বৰ্তমান মানে নাৰায়ণ হস্পিটেলত একচেপ্ট হ'ল সেইটো কাৰণে ভাল লাগিছে যদি হয় আৰু
গোটেই ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ বহুতখিনি হেল্প কৰিছে আপোনালোকে পইচা পাতিৰ ক্ষেত্ৰত বহুতখিনি পইচা উঠিছে মই পিছত ভিডিঅ'ৰ জৰিয়তে ভালকৈ ক'ম খালি আপোনালোকে সুস্থ হোৱাটো কামনা কৰক আৰু এতিয়া গৈ থাকিম আৰু ইয়াৰ পৰা নৱোদয়ৰ পৰা এয়া বাচ্চাবিলাকৰ তালি টোপোলা বোলো চাই থাকা দেখাই দিছোঁ দিয়া বহুত ওজন আছে কিন্তু হাত বিহে গৈছে কিন্তু ভৰাই দি এইখিনি এতিয়া ইয়াতে কেনেকৈ চিনি পা তোমালোকে অঁ বনাওঁ চাই থাকা অঁ ইয়াতে পঢ়া নেকি তুমি দুটাই ইংলিছ মিডিয়াম ন এয়া অঁ অঁ ফটো উঠিবা ফটো উঠিলে পইচা দিব লাগিব সঁচাকৈ লাগিব অঁ নালাগে নালাগে এনেই কৈছোঁ আহা বহুত ঠাইৰ ষ্টুডেণ্ট আছে ন এইফালে এইটো লাইফ নাই আৰু আমাৰ স্কুল লাইফ এইটো জাগাটো কিমান ডাঙৰ বুলি কৈছিলি 98 বিঘা আৰু মাইনা কোন ক্লাছত 6ত ক'ত গৈছা আহা আহা অ' মোৰ নিচিনা দেখোন টিকনি বান্ধিছা ঐ ছোৱালীও হৈছা ব'লা ব'লা আহা তুমি বহুত চাফ চিকুণ ল'ৰা নেকি চেণ্ডেল পিন্ধিছা যে মাৰ চেণ্ডেল পিন্ধিছা নেকি এযোৰ তুমি পিন্ধিছো নেকি তোমাৰ নাটানিবা তই নাটানিবা বা চেণ্ডেল পিন্ধিছি ৰণে দুখৰ হেৰিটো হাঁহি উঠে আৰু হঠাৎ হস্পিটেলৰ পৰা ফোন কৰিলা যি ব্লাড লগা হৈছে আৰু ব্লাডটো দিয়াৰ পিছত হয়তো ভেণ্টিলেটৰৰ পৰা গুচাবৰ কাৰণে চেষ্টা কৰিব ডক্টৰে পিলি আৰু কিবা আছে নেকি বেচেৰি চকুটো খুব ফুলি পাপা মই পটকৈ আকৌ আহোঁতে গুৱাহাটীৰ পৰা গৈ কিনে ব্লাডটো ময়ে দিম কাৰণ মোৰ অ' পজিটিভ ব্লাড আৰু তাইৰো অ' পজিটিভ ব্লাড আৰু মোৰটো দিম আৰু যদি বেছিকৈ লাগে তেতিয়াহ'লে আকৌ বেলেগৰ পৰা মানে যোগাৰ কৰিব লাগিব থাকবি দেই বেছি চিন্তা কৰি নাথাকিবি দেই আহি আছোঁ ফোন কৰিম নাৰিকলি মন্দিৰ পাই গ'লোঁ আৰু ভগৱানক চিন্তি আগবাঢ়ি যাই থাকোঁ আৰু ন আৰু বিৰাজো যাব মোৰ লগত আজি আহি পালোঁ হস্পিটেল বেমাৰী বা কি কৰিছে খবৰ লওঁ আৰু ব্লাডটো ফটাফট দিওঁ আৰু মন চন বেয়া ঘৰত একো খাওঁ নাই ব্লাড দিব লাগিব কিবা অলপ খাই ল'ব লাগিব সেইকাৰণে আহিলোঁ তো বাজেই হোটেল ইয়াতে অলপ কিবা খাই লওঁ খাই লৈ উঠি ব্লাডটো দিওঁ মানে ব্লাড দিব লাগিলে মানে অলপ কিবা খাই ল'ব লাগে এনাৰ্জি বহুত যায় না তো কাগজখন ওপৰ সৰু যায় ব্লাড বেংক থেংক ইউ হেল্প কৰাৰ কাৰণে হস্পিটেলৰ মানে বাইদেৱেও যে হেল্প কৰিব মানে আৰ্থিকভাৱে সপোন হ'লেও বাৰু হয় হয় এইটো মাহৰ মই ফাৰ্ষ্ট ডোনাৰ বোলে আগতে বেলেগক ডনেট কৰিছিলোঁ এতিয়া নিজৰ ভণ্টিক মানে ডনেট কৰিব লগা হৈছে আগতকৈ অলপ ৱেইট বাঢ়ছি 63 হৈছে 3 কিলো বাঢ়ছি মোৰ আৰু মানে 1 চিচিত 350 গ্ৰাম থাকে এটা নতুন অভিজ্ঞতা হ'ল 1 চিচিত ব্লাড যে 350 গ্ৰাম থাকে আৰু ব্লাড দিয়ে থাকোঁ এইবাৰেদি 6 নম্বৰ হ'ল ব্লাড দিয়াটো ভাল মানে ব্লাড দি থাকিব লাগে নিজৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু বেমাৰ আজাৰটো চেক কৰাৰ নিচিনা হৈ যায় ব্লাডটো দিয়া হৈ গ'ল খানা খোৱা হৈ গ'ল এনেই ভাল পাইছিনে অলপ আগতকৈ ভেণ্টিলেটৰৰ পৰা নুমালা আৰু মানে বহুতখিনি ভাল পাইছে দুদিন আহিব তাত আইচত দুদিন আহিব তাৰপাছতহে মানে নৰ্মেল পেটত উঠাই দিব অলপ লং প্ৰচেছ হ'ব আৰু মই দেখি দিব থেংক ইউ চাই থাকিবা মঙলদৈ মুখৰ চিল্কেনি এতিয়াহে অলপ আহিছে নেকি ভেণ্টিলেটৰৰ পৰা নোমোৱাৰ পিছত ভাল লাগছে চবকে থেংক ইউ নকওঁ যিবিলাকে হেল্প কৰিছে এনেইতো ইমান ডাঙৰ হস্পিটেলত থোৱা আমাৰ সাহসে নাই বাৰু হয়নে আমাৰ দেউতাক থৈছিলোঁ বাৰু আগতে এই 3 নম্বৰ ফ্ল'ৰত আছে ভগৱানে ভাল কৰক ভালে ভালে ৰাখক আৰু আপোনালোকেও আশীৰ্বাদ কৰিব আৰু আপোনালোকে যিমানখিনি হেল্প কৰিছে নহয় কেতিয়াও পাহৰিব নোৱাৰোঁ বহুত বেছি ধন্যবাদ সকলোকে এতিয়া গৈ থাকিম পেচেণ্টটো নাচালোঁ এটা কাৰণতে মানে আত্মীয় মানুহবিলাক গ'লে কান্দে মানে অলপমান মানে বেছি বিচাৰি থাকে সেইকাৰণে মানে ডক্টৰে যে কৈছে মানে বেছিকৈ যোৱা মানা কৰিছে
আপোনালোকে ভুল ধাৰণা নল'ব বা নাভাবিব যে পেচেণ্ট ICUত আছে আৰু ই ভিডিঅ' বনাই আছে সেইটো নহয় একচুৱেলি আপোনালোকক আপডেটটোহে দিছোঁ কাৰণ আপোনালোকে বহুত বেছিয়ে ভাল পায় আৰু জানিব বিচাৰি আছে এইফালে কুৰুৱা হৈ কিনে গুচি যাম গোটেইকেইটাকে লগ পালোঁ ভাইহঁতক ভাল লাগিল ইহঁতৰ খবৰটো পাইছে বাৰু আৰু কৈছে যে ব্লাড যদি লাগে ইহঁতে দিম বুলি কৈছে কিন্তু বৰ্তমানলৈকে ব্লাড লগা নাই বাৰু কিন্তু মানে খবৰ লোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ ভাল লাগিল দেই মানে ইয়াত দীৰ্ঘেশ্বৰী দেৱালয়ৰ ওচৰৰে আহিছোঁ ভিতৰে টোল গেট টোল ফ্ৰী হ'বনে ভাই বেমাৰী ভাল পাইছে অলপমান মায়েৰ মানে পূৰা সুখ আৰু এটা বস্তু দেখাই দিছোঁ এইয়া টিভিটো বেয়া হৈ আছিল টিভিটো অন্তত মানে ভাল হৈছে আজি ভাল মানে কি আৰু কাৰ্ডখন ভৰাই দিছোঁ আজি কিমান দিনৰ মূৰতহে তাকো ডিছপ্লেখন অলপমান বেয়া হৈছে বাৰু টিভিৰ ভাল ক'বলৈ হা টেনশ্যনত চিৰিয়েল চাই থাক ভিডিঅ'টো আৰু বহুত দীঘলীয়া নকৰোঁ ভাত খাম কুৰুৱাৰ বন্ধু কেইজনমান লগ পালোঁ সিহঁতে মানে এই অগ্নি জলকীয়াকেইটা ভাল লগা বুলি কওঁতে গোটেই পলিথিনটোতে দি পঠাইছে আকৌ কিনি ল'ব বোলে মানে ইমান ঝাৰ বুলি ভবা নাছিলোঁ অলপমান লৈছিলোঁ একদম বাপৰে তামা কাঁহা দেখাই দিছে আৰু বাকী সেয়াই আৰু ভাতটো খাওঁ আৰু শুই যাওঁ